স্পষ্টকৈ কৈছোঁ আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি মৰণপণ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ঐক্যবদ্ধভাৱে 2026ত আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বস্তুৰ মূল্য বৃদ্ধি কৰি অসমৰ জনগণক একদম বৰবাদ কৰি দিয়া আৰু ব্যৱসায় বাণিজ্য শেষ কৰি দিয়া বিজেপি চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি পৰাজিত কৰিব খোজোঁ আৰু এই ক্ষেত্ৰত গৌৰৱ আৰু মোৰ একদম একমতত আমি উপনীত হৈছোঁ যে 2026ত আমি বিজেপি চৰকাৰক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ম ৰাইজৰ দলৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ তলত আগবঢ়োৱা হ'ল আমাৰ লক্ষ্য নতুন অসম গঠন ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ'ব 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আমাৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয় বৰঞ্চ বৈজ্ঞানিক কৃষি বাণিজ্য সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প আমি নিৰ্বাচনী ইস্তাহাৰত যেটো কৈছোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত সমূহ অসমবাসীক লগত লৈ এখন ইনক্লুচিভ আছাম সকলোকে লগত লৈ আগবঢ়া এখন অসম এইখনেই হ'ব আমাৰ নতুন অসম আৰু এই নতুন অসমখন গঢ়িবৰ কাৰণে আমি 5টা বিষয়ক আটাইতকৈ ইম্পৰ্টেন্স দিছোঁ তাৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি যাক আমি বৈজ্ঞানিক কৃষি বুলি কৈছোঁ বাণিজ্য মানে আমি কৈছোঁ যে পূবৰ দুৱাৰখন মেলি দিয়া আমাৰ যিমানবিলাক আগফালে থাইলেণ্ড ম্যানমাৰ ইণ্ডোনেছিয়া বেংকক আপোনাৰ কি কয় চীন যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ লগত বাণিজ্য মুকলি কৰি দিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য মুকলি কৰি দিয়া উত্তৰ পূৰ্বাঞ্চলৰ বজাৰটো দখল কৰা আৰু অসমৰ নিজৰ বজাৰ আমাৰ নিজৰ হাতলৈ অনা সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ আমি এখন দক্ষ অসমৰ কথা কৈছোঁ প্ৰফেশ্যনেল অসম নিৰ্মাণ আৰু ক্ষুদ্ৰ উদ্যোগটোক আমি আমাৰ অৰ্থনীতিৰ এটা প্ৰধান অংগত পৰিণত কৰিব খুজিছোঁ এখন গাঁৱত